যেতিয়া আমি অসমীয়া বুলি কওঁ, সেয়া কেৱল এটা জাতি বা ভাষা নহয়, সেয়া এটা জীৱনশৈলী, এটা বোধ। আৰু সেই জীৱনৰ মাজত আছে এটি অলংকাৰবিহীন যি সময়ক পাৰ কৰি সংস্কৃতিৰ প্ৰতীক হৈ উঠিছে। সেই পদটো হ'ল খাৰ। মাটিৰ ঘৰৰ দেউলী ৰন্ধন ঘৰত যিখন ধোঁৱাই দমকা নিশ্বাস লয়, তাতেই জন্ম হয় অসমীয়াৰ সাঁচি ৰখা এটি শুদ্ধ সোৱাদ। হয়, এই হ'ল খাৰ। আমাৰ জীৱনৰ সেউজ সুবাস, আমাৰ পৰিচয়ৰ এক অনুপম স্বাক্ষৰ। খাৰ বনোৱা পদ্ধতি তেনেই সহজ। কলগছৰ সেউজীয়া গা-গছ কাটি আনি টুকুৰা টুকুৰকৈ কাটি ভালদৰে ধুই পখালি ৰ'দত এসপ্তাহ দিন ধৰি শুকুৱাই লোৱা হয়। বহুতে কলৰ বাকলি অংশৰ পৰা খাৰ প্ৰস্তুত কৰা দেখা যায়। কিন্তু কলৰ বাকলিৰ পৰা খাৰ প্ৰস্তুত কৰাতকৈ এনেদৰে খাৰ প্ৰস্তুত কৰিলে অতি সুন্দৰ আৰু সুস্বাদু খাৰ তৈয়াৰ হয়। গা-গছৰ অংশ শুকোৱাৰ পিছত জ্বলাই লৈ আপোনালোকে বহু দিন ধৰি সাঁচি ৰাখিব পাৰিব। খাৰ কেৱল সোৱাদ নহয়, এটা স্বাস্থ্য, এটা শুদ্ধতা। ই হজমত সহায় কৰে, শৰীৰৰ অম্লতা দূৰ কৰি ভোক আৰু পাচনত ছাঁ দি যায়। খাৰত থাকে প্ৰাকৃতিক এণ্টিঅক্সিডেণ্ট, শৰীৰক ধুৱাই পৰিষ্কাৰ কৰি ৰাখে আৰু সকলোৰে ওপৰত ই গৰিহণা দিয়ে কৃত্ৰিম ৰন্ধনত। লাও, কচু, মাটিমাহ দাইল, থৰু, যি পদতে খাৰ, সেয়া হৈ উঠে সোৱাদৰ লগত স্বাস্থ্যসন্মত। হয়, খাৰ খোৱাৰ অৰ্থ শৰীৰটো শুদ্ধতা, মনতো শুদ্ধতা। এয়াই অসমীয়া জ্ঞান। এটা সাধাৰণ পদৰ মাজেৰে আমি এক অসম্ভৱ পৰিচয় বান্ধি লৈছোঁ। এই হ'ল খাৰ, যি আমাৰ খাদ্যৰ সোৱাদতেই নহয়, আমাৰ সংস্কৃতিৰ শুদ্ধতাৰো প্ৰমাণ দিয়ে।